প্ৰতিগৰাকী দৰ্শক প্ৰতিগৰাকী শুভাকাংক্ষীলৈ আমি আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মই দিগন্ত কুমাৰ নাথে আপোনালোকৰ আগলৈ লৈ আহিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। আপোনালোকক পূৰ্বতেই কৈছোঁ সত্যৰ অনুসন্ধান আমাৰ এই অনুষ্ঠানৰ মূল লক্ষ্য। আজি কৃষ্ণচূড়া দেশৰ বাতৰি বিলাবলৈ আমি আপোনালোকৰ মাজলৈ আহিছোঁ। আমি আপোনালোকক কম কোন দিশে আজি গুৱাহাটী বিশ্ববিদ্যালয়। প্ৰথমে এক হত্যাকাণ্ডৰ ঘটনাৰে মই আপোনালোকক অনুষ্ঠানৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। এইটো কোনো সৰু সুৰা হত্যাকাণ্ড নহয়, কোনো ৰাস্তাই ঘাটে বাটে হোৱা হত্যাকাণ্ড নহয়। এই হত্যাকাণ্ড সংঘটিত হৈছিল এটা আৱাসত। সেই আৱাসটো এখন বিশ্ববিদ্যালয়ৰ আৱাস। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কথাই মই কৈছোঁ। সেই আৱাসত এটা হত্যাকাণ্ড সংঘটিত হৈছিল আৰু এগৰাকী অধ্যাপকে ডিঙি চেপি হত্যা কৰিছিল তেওঁৰ এগৰাকী ছাত্ৰীক। এই নিৰ্মম কাণ্ড সংঘটিত হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ত। এই কথা মই ইয়াত অৱতাৰণা কৰিব এইকাৰণেই লগা হৈছে যে এনেধৰণৰ কিছু ঘটনাৰেও একোখন বিশ্ববিদ্যালয়ৰ মজিয়াত অমানৱীয়তাৰ সৃষ্টি হয়। আমি আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে আমন্ত্ৰণ কৰি আনিছোঁ নামেই যাৰ পৰিচয়, তেখেতৰ কৰ্মৰ কথা আমি ক'বলৈ নাযাওঁ। আমাৰ এই বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ, অৱসৰপ্ৰাপ্ত সঞ্চালক, ফৰেনচিক বিজ্ঞানাগাৰৰ ডক্টৰ পদ্মপাণি মহন্ত। মই তেখেতক পৰিচয় কৰাই দিছোঁ। আজি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ কৰি আনিছোঁ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদক সীমান্ত কুসুম শৰ্মা আৰু এগৰাকী আমাৰ এই অনুষ্ঠানলৈ বৰ্তমান আহি আছে। আপোনালোকে সকলোৱে গম পাইছে যে এতিয়া বৰষুণৰ সময়, হঠাৎ বৰষুণ এজাক আহিল, আকৌ গুৱাহাটীত বাট পথত যান জঁটৰ সৃষ্টি হ'ল। তেখেত আহি আছে। তেখেত দুৰীস্মিতা মেধি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী। খন্তেক সময় আগতে তেখেতে মোক ফোন কৰিছে আৰু ফোন কৰি মোক কৈছে যে কেইমিনিটমানৰ পাছত তেখেতে আহি আমাৰ অনুষ্ঠানত উপস্থিত হ'ব। গতিকে মই তেখেতৰ কাৰণেও স্বাগতম এতিয়াই জনাই থৈছোঁ। এতিয়া আমি মূল আমাৰ কাৰ্যসূচীলৈ আমি আগবাঢ়িম আৰু আগবঢ়াৰ সময়ত মই প্ৰথমেই ডক্টৰ পদ্মপাণি মহন্ত ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। কাৰণ বিভিন্ন আলোচনা সমালোচনাৰ মাজেৰে এখন বিশ্ববিদ্যালয়ৰ কাৰ্যকলাপ পৰিচালিত হয়। তেনেধৰণৰ ঘটনাবিলাক গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজতো হৈ থাকে। তাত নিৰাপত্তাহীনতাৰ সৃষ্টি হয়। এই প্ৰশ্নটো মই পাছলৈ থৈছোঁ। এতিয়া শেহতীয়াভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ত কি হৈছে সেই কথা আপোনালোকে সকলোৱে গম পায়। এগৰাকী উপাচাৰ্য থকা অৱস্থাত এগৰাকী নতুন উপাচাৰ্য নিযুক্তি দিয়া হৈছে। এই ঘটনালৈ সংবাদ মাধ্যমৰ বুকুত তোলপাৰৰ সৃষ্টি হৈছে। বহুতে বহুত ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মই এইখন বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰবীণ ছাত্ৰ হিচাপে বিভিন্ন কাৰ্যকলাপৰ মানে জড়িত এগৰাকী ব্যক্তি হিচাপে মই ডক্টৰ মহন্তৰ মন্তব্যটো জানিবলৈ বিচাৰিম। ধন্যবাদ। মই এটা কথা কওঁ যে বিশ্ববিদ্যালয়েই হওক বা অসমেই হওক বা দেশখনেই হওক, আমি মূল সমস্যাটোৰ পৰা কেতিয়াবা আঁতৰি অনৰ্থক কিছুমান বিতৰ্কৰ সৃষ্টি কৰোঁ। যেনে শপত গ্ৰহণ অনুষ্ঠানটো আগতে নাছিল, আমাৰ সময়তো নাছিল, আৰু এইটো একেবাৰে অতি সাম্প্ৰতিক এটা ঘটনা। আৰু শপত গ্ৰহণ ভিচিয়ে মই আমাৰ দিনততো শুনা নাছিলোঁৱে, আজি 2-3 বছৰ আগতেও বোধহয় নাছিল তেনেকুৱা। প্ৰথম কথা সেইটো। আৰু দ্বিতীয়তে শপত গ্ৰহণ অনুষ্ঠানটো হ'লেই যে তেখেতে সেইদিনাখনেই চাৰ্জ ল'ব, দায়িত্বভাৰ গ্ৰহণ কৰিব, এইটো কথা নহয়। গতিকে মই ভাবোঁ যে মূল ঘটনাবিলাক আমি আঁতৰি থাকি এনেকুৱা যিটো অহৈতুক ঘটনা, এইটো লৈ ইমান হুলস্থুল কৰিবলৈ একো নাছিল মোৰ বিবেচনাৰ দেই। কেলেই নাছিল যে শপত, মই এটা উদাহৰণ দিছোঁ যে মই ডাইৰেক্টৰ হৈ থাকোঁতেই বা আমাৰ অসম চৰকাৰে এটা নিয়ম কৰিছোঁ যে অসম চৰকাৰৰ এজন মুখ্য সচিব হৈ থাকোঁতেই চৰকাৰে ঘোষণা কৰি দিয়ে যে ইয়াৰ পৰৱৰ্তী মুখ্য সচিব অসম চৰকাৰ আমুক হ'ব। গতিকে সেইটো কৰা মানে এইটো নুবুজায় যে তেওঁৰ সেইদিনাখনেই তেওঁক দায়িত্বভাৰ দি দিয়া হ'ল। এইটো
বিভিন্ন সুবিধাৰ কাৰণে কেতিয়াবা এনেকুৱা হয়, মই এটা উদাহৰণ দিছোঁ যে ধৰক আপুনি উপাচাৰ্য হৈ আছিলে, মোৰ নামটো ঘোষণা কৰি দিলে, গতিকে আপুনি মোৰ লগত কিছুমান আলোচনাও মই আপোনাৰ লগত কৰিব বিচাৰিব পাৰোঁ যে সমস্যাবিলাক কেনেকুৱা হ'ব পাৰে, বা মই যোগদান কৰাৰ পিছতো মই কেনেকুৱা সমস্যাৰ সন্মুখীন হ'ম, বা বিশ্ববিদ্যালয়খন ভালভাৱে আগবঢ়াই নিবলৈ হ'লে মই কেনেকুৱা ধৰণৰ নীতি বা অন্যান্য দিশত মই আগবাঢ়ি যোৱা উচিত হ'ব, মই আপোনাৰ পৰা এটা পৰামৰ্শ ল'ব পাৰোঁ। গতিকে যিহেতু চৰকাৰৰ ফালৰ পৰা এনেকুৱা এটা নিৰ্দেশ দিয়া হোৱা নাই শপত গ্ৰহণৰ লগে লগে যে তেওঁ দায়িত্বভাৰ আজিৰ পৰা ল'লে, এই কথাটো ক'তো যিহেতু উল্লেখ কৰা নাই, অকল শপত গ্ৰহণ অনুষ্ঠানটোক লৈ মই ভাবোঁ এই মিছা মিছিকৈ এটা হৈচৈ কৰা হৈছে। কাৰণ মূল ঘটনা আমাৰ বহুত আছে, বহুত ঘটনা আছে। যেনে মই এটা উদাহৰণ দিছোঁ আপোনাক, যে এই যে টকালৈ যে ডিগ্ৰী দিছিলে, নম্বৰ বঢ়াই দিছিলে, ক'ত আমিতো সেইটো লৈ ইমান, অথচ সেইটো এটা খুব ডাঙৰ ঘটনা। আপুনি ল'ৰা ছোৱালী, আপোনাৰ সন্তান সন্ততি আপুনি কষ্ট কৰি পঢ়ুৱাইছে, অথচ তেওঁলোকৰ নম্বৰ কোনোবাই টকা দিয়ে সেই নম্বৰ প্ৰথম শ্ৰেণী বা দ্বিতীয় শ্ৰেণীত তেওঁলোকে নম্বৰ বঢ়াই লৈছে। সেইটো এটা কিমান ডাঙৰ অভিযোগ, এইটো মেজৰ ইছ্যু। গতিকে সেই ইছ্যুবিলাকত আমি ইমান হুলস্থুল কৰা নাই, যিটো একেবাৰেই একো হোৱা নাই। আজিও ক'তোৱেই কোৱা নাই। আজি মই তেওঁ যিহেতু মই ফোন কৰিছোঁ, মই এজন অন্যান্য শিক্ষাবিদৰ লগতো মই যোগাযোগ কৰিছোঁ, কৈছে যে নাই এইটোতো ইমান হেৰি কথা নহয়। সেইকাৰণে মই ভাবোঁ, মই দেখিছোঁ এইটো যে আমি মূল কথাটোৰ পৰা আঁতৰি আহি, আৰু এটা কথা এই সংক্ৰান্তত উঠিছে যে তেওঁ উপাচাৰ্যগৰাকী বিজেপি হোৱাৰ কাৰণে বিজেপিৰ বিৰোধী পাৰ্টিবিলাকে এইটো কৰিছে, সেইটোও হ'ব পাৰে। গতিকে আমি কিছুমান বাস্তৱিক হেৰিয়াৰ ফালৰ পৰা আমি বিশ্লেষণ কৰা উচিত। হয়, মোৰ বক্তব্য এইখিনি। হয়, ডক্টৰ মহন্ত ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই একে সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ক শেহতীয়াভাৱে উত্থাপন হোৱা আৰু এটা অভিযোগ আপুনি মহন্ত ডাঙৰীয়াই উল্লেখ কৰিছেই, যে যিটো মাৰ্কশ্বিট কেলেংকাৰী, এই কেলেংকাৰীক লৈ বহুকেইজন কৰ্মচাৰী গ্ৰেপ্তাৰো হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত সুন্দৰ ভৱিষ্যত গঢ়িম বুলি ইয়ালৈ আহে, সেইসকল ছাত্ৰ ছাত্ৰীক ফেৰাই গৈ ধনৰ বলত বহুসংখ্যক এনে ছাত্ৰ ছাত্ৰীও আছে, বাহিৰৰো আছে, ভিতৰৰ আমাৰ ৰাজ্যৰো আছে, তেওঁলোকে নিজৰ নম্বৰ বঢ়াই লৈ এনেকুৱা এটা কেলেংকাৰী সংঘটিত হৈছে। আৰু চবতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এই গোটেই কেলেংকাৰীটোত আমাৰ